নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ হিন্দী পাঠ্যপুথিৰ বীৰ অভিমন্যু পাঠটি পঢ়াবলৈ লৈছো আৰু আশা ৰাখিছো তোমালোক ভিডিঅ'টোৰ পৰা উপকৃত হ'বা তেন্তে আহা আমি দেৰি নকৰি পাঠটো আৰম্ভ কৰো তো আমি ইতিমধ্যে গমই পালো যে পাঠটোৰ নাম হৈছে বীৰ অভিমন্যু অৰ্থাৎ বীৰ অভিমন্যু ঠিক আছে আৰু এই পাঠটো মহাভাৰতৰ কাহিনীৰ পৰা দিয়া হৈছে আমি এই পাঠটোৰ জৰিয়তে অভিমন্যুৰ বিষয়ে শিকিবলৈ পাৰিম এটা কোৱা হৈছে পাণ্ডৱ 5 ভাই থে অৰ্থাৎ পাণ্ডৱসকল 5 জন ভাই ককাই আছিলে তেতে পাণ্ডৱ মানে পাণ্ডুৰ পুত্ৰ আছিলে সেই কাৰণে তেওঁলোকক কি বুলি কোৱা হৈছিলে পাণ্ডৱ বুলি কোৱা হৈছিলে ইনকে নাম युधिष्ठिर भीम अर्जुन नकुल व सहदेव थे আৰু এওঁলোকৰ নাম युधिष्ठिर भीम अर्जुन नकुल আৰু সহদেৱ আছিল অৰ্থাৎ এই 5 জনক একেলগে কি বুলি কোৱা হৈছিলে পাণ্ডৱ বুলি কোৱা হৈছিলে আৰু আমি পাণ্ডৱ বুলি ক'লে কাক জানো युधिष्ठिर भीम अर्जुन नकुल আৰু সহদেৱক জানো ঠিক আছে इनमें अर्जुन बहुत पराक्रमी और वीर था আৰু এওঁলোকৰ ভিতৰত অৰ্থাৎ युधिष्ठिर भीम अर्जुन नकुल আৰু সহদেৱৰ ভিতৰত अर्जुन কি আছিল বহুত পৰাক্ৰমী আৰু বীৰ আছিল ঠিক আছে उसका एक पुत्र था আৰু তেওঁৰ এজন পুত্ৰ আছিল কাৰ মানে অৰ্জুনৰ এজন পুত্ৰ আছিল वह भी अर्जुन की तरह पराक्रमी और वीर था আৰু তেওঁ মানে অৰ্জুনৰ যিজন পুত্ৰ আছিল সেই পুত্ৰজনো কি আছিল অৰ্জুনৰ নিচিনা বৰ পৰাক্ৰমী আৰু বীৰ আছিল उसका नाम था अभिमन्यु আৰু তেওঁৰ নাম আছিল অভিমন্যু তে আমি এতিয়া গম পালো অভিমন্যু কাৰ পুত্ৰ আছিল অভিমন্যু अर्जुनर पुत्र आसिल ठीक है अभिमन्यु ने 16 साल की उम्र में ही युद्ध विद्या सीख ली थी কোৱা হৈছে যে অভিমন্যুৱে কি কৰিছিল 16 বছৰ বয়সতে যুদ্ধ বিদ্যা শিকি পেলাইছিল অৰ্থাৎ তেওঁ 16 বছৰ বয়সতেই কি কৰিব পাৰিছিল ডাঙৰ ডাঙৰ যুদ্ধাৰু বিলাকৰ লগত যুদ্ধ কৰিব পাৰিছিল ঠিক আছে महाभारत का युद्ध चल रहा था और महाभारतर युद्ध হৈ আছিল মানে महाभारतर युद्ध চলি আছিল कौरवों के सेनापति द्रोणाचार्य ने एक दिन चक्रव्यूह की रचना की অর্থাৎ কৌৰৱসকলৰ সেনাপতি অৰ্থাৎ মহাভাৰতৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল মহাভাৰতৰ যুদ্ধ কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত হৈছিল তে কথা হ'ল কৌৰৱ আৰু পাণ্ডৱ কোন আছিল যে সিহঁত একে বংশৰে আছিল অৰ্থাৎ কৌৰৱ আছিল ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল কৌৰৱ আছিল আৰু পাণ্ডুৰ পুত্ৰ আছিল কোন পাণ্ডৱসকল অৰ্থাৎ আৰু এই ধৃতৰাষ্ট্ৰ আৰু পাণ্ডু কি আছিল ভাই ককায়েক আছিল ঠিক আছে আৰু এই কৌৰৱসকলৰ সেনাপতি কোন আছিল দ্ৰোণাচাৰ্য আছিল আৰু এই দ্ৰোণাচাৰ্যই কি কৰিছিল যেতিয়া নেকি মহাভাৰতৰ যুদ্ধ চলি আছিল তেতিয়া তেওঁ এদিন কি কৰিছিল চক্ৰবেহু ৰচনা কৰিছিল চক্ৰবেহু মানে হৈছে সৈন্যৰে ৰচনা কৰা মানে চক্ৰৰ দৰে ৰচনা কৰা এটা বেহু ঠিক আছে এতিয়া হয়তো প্ৰশ্নত আহিব পাৰে যে মহাভাৰতৰ যুদ্ধত চক্ৰবেহু কোনে ৰচনা কৰিছিল তে আমি কি বুলি লিখিব লাগিব কৌৰৱসকলৰ সেনাপতি দ্ৰোণাচাৰ্যই ৰচনা কৰিছিল বুলি আমি লিখিব লাগিব ঠিক আছে कौरवों ने चालाकी से अर्जुन को युद्ध भूमि से दूर युद्ध में फंसा रखा था আৰু সেই দিনাখন মানে যি দিনাখন কৌৰৱৰ সেনাপতি দ্ৰোণাচাৰ্যই কি কৰিছিল চক্ৰবেহু ৰচনা কৰিছিল সেই দিনাখন কি কৰিছিল কৌৰৱসকলে মানে চালাকিৰে বা চলেৰে কি কৰিছিল অৰ্জুনক সেই যুদ্ধৰ পৰা মানে দূৰৰ এখন যুদ্ধত তেওঁক ফসাই ৰাখিছিল মানে যত কৌৰৱসকলে যুদ্ধ কৰি আছিল সেইখিনি ঠাইত অৰ্জুন সেইখিনি সময়ত নাছিল মানে তেওঁক তিতে কি কৰা হৈছিল আন এখন যুদ্ধত সেই দিনাখন বেলেগ এটুকুৰ ঠাইত তেওঁক ফসাই ৰখা হৈছিল चक्रव्यूह में घुसकर लड़ना केवल अर्जुन ही जानता था আৰু এই চক্ৰবেহুত হুমাই মানে যুদ্ধ কৰিবলৈ কেৱল অৰ্জুনেহে জানিছিল মানে অৰ্জুন কাৰণ যেহেতু আমি আগতে পাই আহিছো যে পঞ্চ পাণ্ডৱসকলৰ ভিতৰত আটাইতকৈ পৰাক্ৰমী আৰু বীৰ যোদ্ধাজন কোন আছিল অৰ্জুন আছিল আৰু সেই অৰ্জুনে এই চক্ৰবেহুত তেওঁ হুমাই পেলাই যুদ্ধ কৰিব জানিছিল পাণ্ডৱ বৰি
পেৰেচানি মে থে আৰু পাণ্ডৱসকল বৰ মানে কিহত আছিল তেওঁলোক চিন্তাত আছিল কাৰণ যেহেতু দ্ৰোণাচাৰ্যই কি কৰিছিল চক্ৰবিহু ৰচনা কৰিছিল আৰু সেই চক্ৰবিহুত কেৱল যুদ্ধ কৰিব জানিছিল কোনে অৰ্জুনে জানিছিল কিন্তু বাকি অৰ্জুনৰ ভায়েক বা ককায়েকহঁতে মানে যুধিষ্ঠিৰ ভীম নকুল সহদেৱ এওঁলোকে কিন্তু জনা নাছিল সেই কাৰণে যেতিয়া নেকি এই মহাভাৰতৰ যুদ্ধত দ্ৰোণাচাৰ্যই কি কৰিছিল চক্ৰবিহু ৰচনা কৰিছিল তেতিয়া এই পাণ্ডৱসকল মানে অৰ্জুনৰ বাহিৰে এই পাণ্ডৱসকল যুধিষ্ঠিৰ ভীম নকুল আৰু সহদেৱ কি আছিল তেওঁলোক বহুত চিন্তিত হৈছিল अभिमन्यु ने युद्ध लड़ने के लिए युधिष्ठिर से आज्ञा मांगी আৰু যেতিয়া চক্ৰবিহুৰ ৰচনা কৰিছিল সেই সময়ত মানে সেই যুধিষ্ঠিৰ সকলৰ মানে তেওঁলোকৰ লগত মানে যুধিষ্ঠিৰ ভীম নকুল আৰু সহদেৱৰ লগত যুদ্ধ কৰিবৰ কাৰণে তেওঁলোকৰ লগত কোন আছিল অভিমন্যু আছিল মানে অৰ্জুনৰ পুত্ৰ অভিমন্যু আছিল আৰু তেতিয়া এই অভিমন্যুৱে কি কৰিছিল যুদ্ধ কৰিবৰ কাৰণে যুধিষ্ঠিৰৰ পৰা आज्ञा বিচাৰিছিল युधिष्ठिर ने अभिमन्यु से पूछा कि चक्रव्यूह तो अर्जुन ही तोड़ सकता है তেতিয়া युधिष्ठिरे अभिमन्युक সুধিছিল যে অৰ্জুনেহে কেৱল কি কৰিব পাৰে চক্ৰবিহুৰ ভাঙিব পাৰে কাৰণ তেওঁলোকে গম পাইছিল যে এই চক্ৰবিহুত সোমাই পেলাই কেৱল যুদ্ধ কৰিব পাৰিছিল কোনে অৰ্জুনে পাৰিছিল কিন্তু যুধিষ্ঠিৰ হতে গম পোৱা নাছিল যে অভিমন্যু যে চক্ৰবিহুত সোমাই যুদ্ধ কৰিব পাৰে সেইটো তেওঁলোকে গম পোৱা নাছিল সেই কাৰণে যেতিয়া সেই যুদ্ধত অৰ্জুন নোহোৱাৰ কাৰণে অভিমন্যুৱে চক্ৰবিহুত সোমাই যুদ্ধ কৰিবৰ কাৰণে যুধিষ্ঠিৰৰ পৰা আজ্ঞা বিচাৰিছিল তেতিয়া যুধিষ্ঠিৰে অভিমন্যুক প্ৰশ্ন কৰিছিল যে তেওঁক সুধিছিল যে চক্ৰবিহুটো মানে কি চক্ৰবিহুত সোমাই তো কেৱল অৰ্জুনেহে যুদ্ধ কৰিব পাৰে তেতিয়া অভিমন্যুৱে কৈছিল ইয়াত কৈছে যে অভিমন্যু ने बताया मैं चक्रव्यूह में घुस सकता हूं তেতিয়া অভিমন্যুৱে ক'লে যে মই চক্ৰবিহুত সোমাব পাৰো इस पर सबने आज्ञा दे दी আৰু যেতিয়াই অভিমন্যুৱে ক'লে যে মই চক্ৰবিহুত সোমাব পাৰো তেতিয়া লগে লগে তেওঁলোকৰ মানে যুধিষ্ঠিৰ ভীম নকুল সহদেৱ এবিলাকে কি কৰিছিল অভিমন্যুক সেই চক্ৰবিহুত সোমাই যুদ্ধ কৰিবলৈ আজ্ঞা দি দিছিল ঠিক আছে उस दिन युद्ध हुआ और अभिमन्यु चक्रव्यूह में घुस गया लेकिन निकल नहीं सका আৰু সেই দিনাখন যুদ্ধ হৈছিল আৰু অভিমন্যু কি কৰিছিল তেওঁ কথামতে সেই চক্ৰবিহুত মানে কৌৰৱৰ সেনাপতি দ্ৰোণাচাৰ্যই ৰচনা কৰা সেই চক্ৰবিহুত তেওঁ সোমাই গৈছিল লেকিন নিকল नहीं सका কিন্তু তেওঁ সেই চক্ৰবিহুৰ পৰা ওলাই আহিব নোৱাৰিছিল মানে তেওঁ ওলাই আহিব পৰা নাছিল কাৰণ অভিমন্যুৱে কেৱল চক্ৰবিহুত সোমাব জানিছিল কিন্তু ওলাই আহিব তেওঁ নাজানিছিল अभिमन्यु ने इस प्रकार युद्ध किया कि सब देखते रह गए আৰু অভিমন্যুৱে সেই চক্ৰবিহুত সোমাই এনেকুৱা ধৰণে যুদ্ধ কৰিলে যে তাত থকা সকলোবোৰ যোদ্ধাৰুৱে ভেবা লাগি চাই আছিল কাৰণ কিয় সেই ইমান কম বয়সৰ লৰাজনে ইমান সুন্দৰভাৱে যুদ্ধ কৰিছিল সেইটো মানে প্ৰশংসনীয় মানে তেওঁ ইমান মানে বীৰত্বৰে কি কৰিছিল যুদ্ধ কৰিছিল আৰু সেই যুদ্ধ কিন্তু সকলোৱে মানে কি কৰিছিল বেঙা লাগি পেলাই চাইছিল মানে সকলো আচৰিত হৈ গৈছিল ইমান কম বয়সৰ লৰা এজনে ইমান ধুনীয়াকৈ যুদ্ধ কৰিব জানিছিল ওয়া চক্ৰব্যূহ মে ফাঁস গয়া আৰু যুদ্ধ কৰোতে কৰোতে কৰি তেওঁ গৈ আছে সৈন্য মাৰি মাৰি গৈ আছে আৰু অৱশেষত গৈ তেওঁ কি হৈ গৈছিল সেই চক্ৰব্যূহত তেওঁ ফচি গৈছিল মানে তেওঁ চক্ৰবিহুৰ পৰা ওলাই আহিব পৰা নাছিল কাৰণ তেওঁ জনা নাছিল যে সেই চক্ৰবিহুৰ পৰা কেনেকৈ ওলাই আহিব লাগে अभिमन्यु को वीर गति प्राप्त हुआ और वह वीर अभिमन्यु कहलाया আৰু অভিমন্যুৰ কি হৈছিল সেই চক্ৰবিহুত যেতিয়া তেওঁ ওলাই আহিব নোৱাৰিছিল তেতিয়া তেওঁৰ কি হৈছিল বীৰ গতি প্ৰাপ্ত হৈছিল মানে তেওঁ সেই চক্ৰবিহুতে তেওঁৰ কি হৈছিল মৃত্যু হৈছিল আৰু তেওঁ মানে তেতিয়াই বীৰ অভিমন্যু বুলি কোৱা হৈছিল আৰু এই বীৰ অভিমন্যু নামেৰেই কি কৰা হৈছে এই পাঠটিৰ নামকৰণ কৰা হৈছে অৰ্থাৎ এতিয়া কথাটো হল এইটোৱে যে আমি
সম্পূৰ্ণ জ্ঞান নথকাকৈ আমি কোনো কাম কৰিব নালাগে কাৰণ আমি যদি সম্পূৰ্ণ জ্ঞান নথকাকৈ আমি কাম কৰো তেতিয়াহলে আমাৰ কি হ'ব পাৰে অভিমন্যুৰ নিচিনা বিপদ হ'ব পাৰে কাৰণ অভিমন্যু চক্ৰবিহুত সোমাব জানিছিল কিন্তু তেওঁ ওলাই আহিব জনা নাছিল আৰু সেই কাৰণে হয়তো অভিমন্যুৱে কি কৰিবলগীয়া হৈছিল অতি কম বয়সতে মৃত্যুক সাবটি ল'বলগীয়া হৈছিল আমি পাঠটোৰ পৰা এইটো এটা শিক্ষা আমি পালো যে আমি নজনা কামত কেতিয়াও হাত দিব নালাগে বা অলপ জানিলেও আমি সেই কামত হাত দিব নালাগে কাৰণ তেনেকুৱা কামে আমাৰ জীৱনলৈ কি মাতি আনিব পাৰে ডাঙৰ বিপদ মাতি আনিব পাৰে তো ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পাঠটো ইমানেই আছিল আশা ৰাখিছো তোমালোকে পাঠটো বুজি পাইছা তে আজিলৈ ইমানেই ধন্যবাদ